ৰেডি হৈ যাওক এডিআৰই 3.0 বাবে বহুতে সুধি আছিলে দাদা ক'ৰ পৰা পঢ়াব মই দেখাই দিব বিচাৰিছোঁ মোৰ বুকৰ কালেকশ্যনকেইটা গোটেই যিমান চাইছে আপোনালোকৰ যিমান বুক আপোনালোকে চাব পাৰিছে ইয়াৰ পৰা এটা এনালাইচিছ মই ওলাম আৰু প্ৰতিটো এনালাইচিছৰ পৰা আপোনালোকক দিবলৈ চেষ্টা কৰিম এডিআৰই 3.0 কাৰণে মোৰ বিভিন্ন ধৰণৰ মই বুক কিনি ৰাখিছিলোঁ বন্ধনীসকলৰ বুজাবৰ কাৰণে গতিকে ৰেডি হৈ যাওক বন্ধনীসকল আৰু এইবাৰ যোনটো বুজাম বহুত মানে আল্টিমেট লেভেলৰ হ'ব গৈ আছে আৰু এটা টপিক মই ভালকৈ আপোনালোকক কভাৰ কৰিবলৈ চেষ্টা কৰিম চাব পাৰিছে মোৰ বিভিন্ন ধৰণৰ মই বুক সংগ্ৰহ কৰিছিলোঁ আপোনালোকৰ জিকেৰ পৰা ষ্টাৰ্টিং কৰি আপোনালোকৰ যিটো আসাম পুলিচৰ পৰা ষ্টাৰ্টিং কৰি বিভিন্ন ধৰণৰ মানে আপোনাৰ হিষ্টৰিকেল বুক আছে দলীয় ৰাসায়নিক বিজ্ঞান আসাম হিষ্টৰী তাৰপিছত আপোনালোকে যিটো চাব পাৰিছে আসাম জিকে লগতে আপোনাৰ আছে নিয়োগ দৰ্পণৰ বিভিন্ন বুক মই কিনি ৰাখিছিলোঁ যিবোৰ আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিম এইটো বহুতে সুধি আছিলে দাদা 3.0 ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্টিং কৰিব গতিকে মই নোটছ ৰেডি কৰি আছোঁ বন্ধনীসকল গোটেইকেইটা বুকৰ পৰা এটা ধুনীয়াকৈ আপডেট মই লিষ্টবোৰ ডাটা কানেকশ্যন কৰি আছোঁ আৰু মোৰ লেভেলত পঢ়াম মানে ধৰি লওক বিভিন্ন ধৰণৰ আপডেট এনেকুৱা চিম্পল ষ্টেপত মই কৰাবলৈ চেষ্টা কৰিম যিবোৰ মেথছ আছে ৰিজনিং আছে সেইবোৰ চিম্পল ষ্টেপত কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ 3.0ত বহুত বেছি হেল্পফুল হ'ব বন্ধনীসকল এতিয়া বহুতে ক'ব কি দাদা 3.0 ওলাব নাই 100% ওলোৱা চান্সেছ আছে বন্ধনীসকল গম পাই চাগে 2026ত ইলেকশ্যন আহিছে আৰু ইলেকশ্যনৰ আগতে 100% চান্স আছে যে আপোনাৰ 3.0 ওলাব গতিকে প্ৰিপেৰেশ্যনটো এইটো এৰি নিদিব বহুতে হ'ব আৰু নোলাব এইটো ভাবিব আপোনালোকৰ সময় পাৰ হৈ যাব পিছত আপোনালোকৰ লাষ্ট ফিনিচিঙত এমাহ দুমাহমান পৰিব 100% আপোনালোকে কি ডিছকুৱালিফাই ফেইল কৰিব ৰিজনটো কি আপোনালোকে আগৰ পৰা প্ৰিপেৰেশ্যন কৰা নাছিলে যিকোনো এটা জবৰ কাৰণে যদি আপোনালোকৰ আগতীয়াকৈ প্ৰিপেৰেশ্যন নাথাকে আপোনালোকে 100% ডিছকুৱালিফাই হৈ যাব যদি আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ থাকে ভালকৈ ক্লিয়াৰ কৰিব বিচাৰে এতিয়াৰ পৰা লাগি যায় বন্ধনীসকল মাজত বহুতো মানে ডিমোটিভেট কৰা মানুহ আছে যে আপোনালোকক এনি টাইম ডিমোটিভেট কৰে আপোনাৰ দ্বাৰা নহ'ব এইটো নহ'ব তোৰ দ্বাৰা নহ'ব এইটো নহয় আৰে ভাই তুমি ট্ৰাইটো কৰা না আৰে তুমি নোৱাৰিছা বুলি তেওঁ নোৱাৰিবানে সঁচা কথা এইটোৱে যদি তুমি কষ্ট কৰা 100% সফলতা অৰ্জন কৰিব পাৰিবা এইটো এটা মনোভাৱ এটা মনত ৰাখি লোৱা বন্ধনীসকল যদি পাছ কৰিব মন আছে মই পাৰিম এইটো নহয় যে 10 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে মোৰ কি হ'ব মই পাৰিম না নাই যদি আপুনি এইটো আশাত থাকে হ'ল আৰু এজন ইউপিএছচি কেণ্ডিডেটে কেনেকৈ পঢ়ে সেই লেভেলত প্ৰিপাৰেশ্যনটো কৰকচোন বাৰু অলপ বেছিকৈ দিয়ক সময়টো হয় বহুতে জব কৰে মই ভাবিছোঁ জব কৰিও পঢ়ে কিন্তু জব কৰি পেলাই এটা নিৰ্দিষ্ট সময় ওলাক প্ৰতিদিনে 2 ঘণ্টাকৈ দিবলৈ চেষ্টা কৰক 3 ঘণ্টাকৈ দিবলৈ চেষ্টা কৰক যদি নিজৰ কেৰিয়াৰটো বনাব আছে যদি আপোনালোকৰ বন্ধনীসকল এতিয়া চাওক বহুতো কেণ্ডিডেট আছে বহুত বেছি কষ্ট কৰিছে প্লাই জব কৰি আছে এতিয়া চাওক আপোনালোকে গম পায় যদি আপোনালোকৰ লাইফটোৱে তেনেকুৱাই যদি চলিব বিচাৰে কৰি থাকক উপায় নাই আৰু কি কৰিব কিন্তু বন্ধনীসকল মই বাৰে বাৰে কৈছোঁ ইমান কষ্ট কৰাতকৈ এটা গভৰ্ণমেণ্ট জব লৈ লাইফটো ছেট কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ সময় সাপেক্ষে বস্তুবোৰ পৰিৱৰ্তন হয় আমাৰ শৰীৰটো এসময়ত এনেকুৱা হৈ পৰিব যে আমি কষ্ট কৰিব নোৱাৰিম আৰু সেই সময়ত প্ৰাইভেট যদি কোম্পানীত আপুনি কাম কৰে তেতিয়াহ'লে আপোনাক ওলাই দিয়া হ'ব যেতিয়া পৰ্যন্ত আপোনাৰ প্ৰয়োজন হ'ব তেওঁলোকে আপোনালোকৰ ইউজ কৰিব আৰু যেতিয়া প্ৰয়োজন ওলাব আপোনাক ডিলেট কৰি দিব মানে আপুনি গম পাইছে আৰু ৰিজাইন মানে আপোনাৰ ৰেজিগনেশ্যন দি পেলাই ওলাব ক'ব লাগিব গতিকে বন্ধনীসকল আপোনালোকে যদি প্ৰিপাৰেশ্যন এতিয়াৰ পৰা কৰে কেৰিয়াৰটো বনাব বিচাৰে তেন্তে আমাৰ সৈতে লাগি যাওক এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক মই 100% আপডেটবোৰ দি দিম আৰু এডিআৰই 3.0 কাৰণে আপোনালোকৰ কাৰণে প্ৰস্তুতি ষ্টাৰ্ট কৰিম আৰু টোটেলি মই কোনো ধৰণৰ পেইড কোৰ্চ এতিয়া ষ্টাৰ্ট নকৰোঁ টোটেলি ফ্ৰী কোৰ্চ ইউজ কৰিম আৰু ফ্ৰী আপোনালোকে আমাৰ ইউটিউব চেনেলত আপোনালোকে টোটেলি ফ্ৰীকৈ চাব পাৰিব মুঠতে একো কৰিব নালাগে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক ইমানটোতো কৰিব পাৰিবহে আপোনালোকে বহুতো নিবনুৱা বন্ধনীসকল আছে যাৰ হয়তো ইণ্টাৰনেটৰ প্ৰব্লেমো হ'ব পাৰে তেওঁলোকৰ কাৰণে মই অপৰচুনিটি নিশ্চয় দিম আৰু মই ফ্ৰীকৈ টোটেলি কৰাম ক্লাছ কোনো ধৰণৰ মই পে এতিয়ালৈকে নলওঁ বন্ধনীসকল কিন্তু বন্ধনীসকল মই আপোনালোকক কৈ দিব বিচাৰিছোঁ মই এটা নোটছ ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকক দিবৰ কাৰণে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক 100% মই আপডেটবোৰ দি থাকিম আৰু এডিআৰই 3.0 এইটোৱে অকল নহয় লগতে যদি আপোনালোকৰ পিছৰ পৰ্যায়ত যদি আসাম পুলিচ আহে আসাম পুলিচ বা এছআই আহে সেই সম্পৰ্কও আপোনালোকক মই প্ৰিপেৰেশ্যন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে বহুত ধৰণৰ আপোনালোকৰ নেগেটিভ মানুহক ফ'ল' নকৰিব মই বাৰে বাৰে কৈছোঁ সমাজত বহুতো নেগেটিভ মানুহ আছে আপোনালোকে যদি বিচাৰে মোৰ কমেণ্ট বক্সত চাব পাৰে কিছুমান কমেণ্ট কৰি মানে বহুতে নেগেটিভ কমেণ্ট কৰি থৈ দিব আপোনাক ডিম'টিভেট কৰিবৰ কাৰণে যদি তেওঁ নোৱাৰে যদি আপুনি কিয় নোৱাৰিব মানে এনেকুৱা এটা মনোভাৱ মানে লৈ লয় আৰু তেওঁলোকে কি কৰে আপোনালোকক ডিম'টিভেট কৰি মানে আপোনালোকৰ যোনটো পঢ়াৰ ষ্টাইলটো কমাই দিয়ে সকলোৰ মতে চলিব পাৰে আপুনি বহুত আগবাঢ়ি যাব পাৰে কিন্তু যদি আপুনি মানুহক যদি আপোনালোকে ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে আপুনি বহুত বেছি মানে আগবঢ়াতকৈ আপুনি ৰখি যাব ৰিজনটো সেইটোৱে আৰু মানুহে মানুহক ফ'ল' কৰে এইটো নহয় আপুনি নিজক ফ'ল' কৰক
ভালকৈ প্ৰিপাৰেশ্যন কৰক 100% ছাকচেছফুল হ'ব পাৰিব যিসকলে কোৱালিফাই কৰিছে তেওঁলোকক সোধক না সদায় নিজে পঢ়িছে এটা সময় দিছে পঢ়াৰ কাৰণে যদি সময়টো দিব নোৱাৰে কেনেকৈ কৈ ছাকচেছ হ'ব আপোনালোকে কওকচোন বাৰু জীৱনত সফলতা অৰ্জন কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব আৰু এই কষ্ট আপোনালোকক মই কৰাম ফ্ৰীকৈ কৰাম টোটেলি মোৰ তাতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেটবোৰ দি থাকিম ধন্যবাদ